থাকিল আমাৰ ৰাজা টপ দাদালৈ। তেওঁৱে যিটো কথা দিছিল কথাৰ হিচাপে তেওঁ কামবোৰ কৰি দেখালে। চ' তেওঁক আগতে ধন্যবাদ দিওঁ যে আমি বহু কেইজনক অনুৰোধ কৰিলোঁ আমাৰ ফিল্ডটো চাফা কৰি দিয়ক, কাৰণে আমি ইয়াতে দৌৰিলোঁ। ইয়াৰ পৰা বহুত মানুহ কেইজন চাকৰিও পালে। চ' সিহঁতে পালে হ'লেও মানে ইয়াতে কি হয়, এইটো হাতী অহা এলেকা। ইয়াতে যেনেকুৱা জংঘল হৈছিল, ইয়াতে হাতী এটা লুকাই থাকিলেও কোনেও গম নাপায়, এনেকুৱা অৱস্থা হৈছিল। হ'লে ইয়াতে কষ্ট কৰি বহুত আমাৰ ল'ৰাকেইটাই চাকৰি পালে। আমিও ইয়াতে কষ্ট কৰি আছোঁ বহু কেইজন ল'ৰাহাত। আৰু দাদাৰ কথাৰ মতে তেওঁ কাম কৰিলে, তেওঁ কাম কৰি দেখুৱালে, চাফা কৰিলে প্ৰায়খিনি। আৰু তেওঁ বহুখিনি কথা কৈছে আমাক যে ইনষ্ট্ৰুমেণ্টবোৰো দিম তোমালোকৰ খেলৰ কাৰণে, ফুটবল লগতে লাইটিঙৰ ব্যৱস্থা কৰাৰ কথা কৈছে। চ' তেওঁক ধন্যবাদ দিওঁ। আৰু তেওঁ আমাৰ 33 নম্বৰ ননাইছেফাং সমষ্টিৰ পল টপ্প ছাৰৰ দাদা হয়। আৰু পল টপ্প ছাৰকো ধন্যবাদ দিওঁ যে তেওঁলোকৰ দুইজনৰ ডিছকাছৰ ফলত আমাৰ এটা ফিল্ডটো চাফা হ'ল। আৰু আমি তেওঁলোকক ৰিকুৱেষ্ট কৰিছিলোঁ, তেওঁলোকে কৰি দেখালে। আৰু এনেকুৱাই মানে আমাৰ বহু কেইজন আহিছিল, এনেকুৱা আমাক কুৱেশ্যন সুধিলে, তেওঁলোকে মিডিয়াবোৰ আহিলে, তেওঁলোকে নিজৰ ফালেদি ট্ৰাই কৰিলে, কিন্তু তেওঁলোকে সফল হ'ব পৰা নাই। কিন্তু আমি দাদাক ক'লোঁ, যেতিয়া পল ছাৰে জিকিল তাৰ পাছত আমি দাদাক ক'লোঁ, দাদাই আমাক সহায় কৰিলে, ফিল্ডখন চাফা কৰিলে। আৰু বহু কেইজন মানুহকো আমি ক'লোঁ, লাষ্ট টাইম যোনটো চৰকাৰৰ পৰা আছিল তেওঁলোকৰ লগতো আমি বহুত ৰিকুৱেষ্ট কৰিলোঁ, কিন্তু তেওঁলোকে কৰিব নোৱাৰিলে না, তেওঁলোকে কি হ'ল এইটো গম নাপাওঁ। কিন্তু কৰি আছিলোঁ, জংঘল থাকিলেও মানে এতিয়া উপায় নাই না, কৰিবতো লাগিব। এতিয়া যেনেকৈ ফিজিকেল টেষ্টবোৰ আহে না, তাৰ কাৰণেতো প্ৰেক্টিচ কৰিব লাগিব। চ' কৰি আছিলোঁ তেতিয়া জংঘলত থকাৰ সময়তো। আৰু দাদাক ক'লোঁ, দাদাই সহায় কৰিলে সেইখিনি। আমি তেওঁক বহু ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ। আৰু তেওঁ আগৰ যোনটো কথাবোৰ দিছে সেইটোও তেওঁ কৰিব বুলি আমি আশা ৰাখিছোঁ। যেনে ৰাজা টপ দাদাই কৰিছে না, এনেকুৱা বহু কেইজনে মানে কৰিব লাগে। তেওঁৰ পৰা মানে তেওঁলোকে মানে নিজকে মানে চাব লাগে, আৰু যেনেকে তেওঁ কৰি দেখুৱাইছে সেনেকুৱা মানে বহু কেইজনে কৰিব লাগে। আৰু তেওঁ প্ৰথমটো নিজৰ ফাৰ্ষ্ট ষ্টেপটো ল'লে, তেওঁ চাফা কৰিলে কথা দিয়াৰ মতে। আৰু তেওঁ যিখিনি দিম বুলি কৈছে ইনষ্ট্ৰুমেণ্টবোৰ দিব, সেইবুলি আশা ৰাখিল। আমাৰ যোৰাপুখুৰী হাইস্কুল হয় ফিল্ডখন, যোৰাপুখুৰী এনে গাঁৱৰ নামটো। কি হৈছে আজি? আমি বহুত দিনৰ 7 বছৰ 6 বছৰ হৈছে মানে এইখন ফিল্ডতে আমি ৰানিং কৰি আছোঁ। মানে যেতিয়া প্ৰথম আমি ৰানিং কৰিছিলোঁ, মেৰামতি কৰিছিল ফিল্ডখন নতুনকৈ, কিন্তু তাৰপিছত মানে মেৰামতি কৰাটো নাই, মানে জংঘল উঠি গৈছে গোটাই। হয়, আমি জংঘল থাকোঁতেও ৰানিং কৰি আছোঁ। ইফালে কি কয়, বহুতো ল'ৰা চাকৰি পাই গৈছে ইয়াতে, 5-6জন 7জন মান। আমি এতিয়া মোটামুটি 20-25জন মান আছোঁ। আছাম পুলিচ বিভিন্ন ধৰণৰ ইণ্টাৰভিউ মাৰি কিবা কৰি আছোঁ, প্ৰেক্টিচ কৰি আছোঁ। আপত্তিটো এনেকুৱা মানে বহুতো কিবা এপ্লিকেশ্যন দিছে, কিছুমানক কৈছে, কিন্তু তেওঁলোকে একো গুৰুত্ব দিয়া নাই। বৰ্তমান এতিয়া আমাৰ যোনটো MCLA ননাইছেফাং 33 নং পল টপ্প ছাৰৰ তেখেতৰ দাদাই, তেখেতে ৰাজা টপ্প, তেখেতে মানে এইটো যোনটো আমি ৰিকুৱেষ্ট কৰিছিলোঁ তেখেতক, সেইটো কামটো কৰি দিছে তেখেতে। মানে তেখেতে কৈছিল যে আমি চাফা কৰি দিম বুলি কৈছিল কথাটো, যোনটো কথা দিছে তেখেতে, কথাটো এতিয়া দেখা পাইছে আপোনালোকে প্ৰমাণ মতে চাফা কৰিছে। লগতে যিবিলাক স্পৰ্টছৰ যিবিলাক লাগে, যেনিবা ফুটবল ভলীবল যিকোনো হওক, এইটো তেখেতে দিম বুলি আশা কৰিছে, লাইট দিম বুলিও কৈছে। লগতে তাতে বাবে আমি বহুত অশেষ ধন্যবাদ জনাইছোঁ ৰাজাদাৰ কাৰণে, খুব ধন্যবাদ জনাইছোঁ, যাতে আমাৰ ল'ৰা ছোৱালী আগন্তুক লাগি খেলা ধূলা যিকোনোতে আগবাঢ়িব পাৰে। পাইছোঁ, আমি বহুতো পাইছোঁ। আমি এবাৰ দুইবাৰ নহয়, 5-6 বাৰে পাইছোঁ। ৰাতিপুৱা ৰানিং কৰিব আহোঁ, ৰাতিপুৱা 7টাতো হাতী এইফালে স্কুল পাৰ হয়, ফিল্ডৰ কাষেদি যায়, বহুত ভয় লগা হয়। সেইটো আমি কি ক'ম আৰু, এতিয়া জংঘল মাজত হ'লেওতো ৰানিংটো কৰিবই লাগিব এতিয়া চাকৰিৰ কাৰণে। ভাল লাগিছে, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। বহুত ধন্যবাদ জনাইছোঁ ৰাজাদাক, যিখিনি তেখেতে কৰি দিছে কামখিনি। কোনটো যোৰাপুখুৰী ৰাইজৰ কাৰণে এই সুবিধা থাকিব, যেনিবা ল'ৰা ছোৱালীবিলাক খেলা ধূলা যিকোনো হওক, ফিল্ডখন ভাল থাকিব, চাফা থাকিব, সেয়ে।